নমস্কাৰ সদা সাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো সাৰবেদসকল মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত সিএল অৰ্থাৎ কেজুৱেল লিভ কেনেকুৱা ধৰণে নিজাববীয়াকৈ প্ৰধান শিক্ষকৰ লগইন আইডিৰ জৰিয়তে এপ্ৰুভ কৰিব লাগে সেই কথাটো জনাবৰ কাৰণে চেষ্টা কৰিছিলো ভিডিঅ'টো যদি চোৱা নাই ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত গৈ চাবৰ কাৰণে চেষ্টা কৰিব বা আমাৰ টিচাৰ ৰিলেটেড যেটো এই প্লেলিস্ট আছে তাত গৈ আপোনালোকে চাব পাৰিব এতিয়া আমাৰ আন যিবিলাক লিভ অৰ্থাৎ মেটাৰনিটি লিভ বিএড ডেপুটেশন লিভ চাইল্ড কেয়াৰ লিভ মেডিকেল লিভ স্পেশাল লিভ তাৰপিছত আৰ্ন লিভ উইদাউট পে লিভ এই লিভ বিলাক কেনেকুৱা ধৰণে আপোনালোকে এপ্ৰুভ কৰিব বা সেই লিভ বিলাক কোনে এপ্ৰুভ কৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো স্টেপ বাই স্টেপ জানিবৰ কাৰণে চেষ্টা কৰিম আৰু সেই লিভ বিলাক এপ্ৰুভ কৰাই নহয় সেই লিভ বিলাক কি কৰিব লাগিব এড কৰিব লাগিব ইতিমধ্যে আপোনালোকে জানে লিভ এটা লোৱাৰ আগতে প্ৰথমতে এড কৰিব লাগিব তাৰ পিছতহে এপ্ৰুভ কৰিব লাগিব গতিকে সিএল টো আমি কি কৰিব পাৰো নিজাববীয়াকৈ এড কৰিব পাৰো আৰু এক প্ৰকাৰ ক'ব গ'লে আমি নিজাববীয়াকৈ এপ্ৰুভো কৰিব পাৰো কাৰণ আমাৰ বিদ্যালয়ৰ যেটো লগইন হয় লগইনটো সকলোৰে কাৰণে একে হয় লগইন আইডিটো সকলোৰে কাৰণে একে হয় গতিকে এই সিএলৰ পৰিৱৰ্তে বাকি যিবিলাক লিভ আছে সেই লিভ বিলাক কেনেকুৱা ধৰণে এড কৰিব লাগিব তাৰ কথাটো আজি আলোচনা কৰিম বা সেই লিভ বিলাক কেনেকুৱা ধৰণে এপ্ৰুভ কৰিব লাগিব সেই কথাখিনিও আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম স্যাৰ বাইদেউসকল আপোনালোকে যদি ইতিমধ্যে আমাৰ WhatsApp চেনেল এই টিচাৰ ৰিলেটেড ইনফৰমেশন হেতু আপোনালোকে ফলো কৰা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে ফলো কৰিব তাৰ জৰিয়তে আপোনালোকে শিক্ষক ৰিলেটেড সকলো খবৰ পোনপটীয়াকৈ পাবৰ কাৰণে সক্ষম হ'ব আৰু তাৰ এটা বৈশিষ্ট্য আছে যে কি তাত জয়েন হলে আপোনালোকৰ ফোন নম্বৰ কোনো আন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয় যেনেকুৱা ধৰণে WhatsAppৰ যিকোনো এটা গ্ৰুপত জয়েন হলে আপোনাৰ ফোন নম্বৰটো আন এজন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম হয় WhatsApp চেনেলত জয়েন হলে আপোনাৰ ফোন নম্বৰটো আন এজন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয় গতিকে এই আপোনালোকে এই চেনেলটো জয়েন হ'ব বুলি আশা কৰিলো আৰু আমাৰ যদি ফেসবুক পেজ ইতিমধ্যে আপোনালোকে ফলো কৰা নাই ভিডিও ডেসক্ৰিপচনত ফেসবুক পেজৰো লিংক দিয়া আছে পেজটোত গৈ ফলো কৰিব বুলি আশা কৰিলো সদা সাৰবেদসকল ইতিমধ্যে আমি গম পাইছো যে আমাৰ কেজুৱেল লিভ বিলাক আমি নিজাববীয়াকৈ এড কৰিব পাৰো কিন্তু আমাৰ কেজুৱেল লিভৰ পৰিৱৰ্তে যিবিলাক লিভ আছে সেই লিভ বিলাক আমি এড কৰিব নোৱাৰো আমাৰ হায়াৰ অথৰিটি এড কৰিব লাগে আৰু আমাৰ সেই লিভ বিলাক কোনে এড কৰিব পাৰিব সেই কথাটো এতিয়া আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আমাৰ যিবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে সেই বিদ্যালয় বিলাকৰ শিক্ষকসকলৰ বাবে কেজুৱেল লিভৰ পৰিৱৰ্তে বাকি লিভসমূহ এড কৰিব পাৰিব ডিআই সকলে আমাৰ যিবিলাক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আছে আৰু যিবিলাক বিদ্যালয়ত ক্লাছ 6 7 8 আছে সেই বিদ্যালয় বিলাকৰ লিভসমূহ এড কৰিব পাৰিব ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰ সকলে যিবিলাক বিদ্যালয়ত অৰ্থাৎ সেকেন্ডাৰী স্কুল বিলাক অৰ্থাৎ হাই স্কুল আৰু হাই সেকেন্ডাৰী স্কুল বিলাক হেবিলাকৰ লিভসমূহ এড কৰিব ইনস্পেক্টৰ অফ স্কুল সকলে তাৰ পিছত যিবিলাক আমাৰ এখিনি ৰেগুলাৰৰ কাৰণে গল যিখিনি আমাৰ কনটেক্সচুৱেল ষ্টাফ আছে কনটেক্সচুৱেল ষ্টাফৰ কাৰণে অল টাইপ অফ লিভ কোনে এড কৰিব ডিএমসি ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰৰ কাৰণে অৰ্থাৎ আমাৰ যিবিলাক এলপি স্কুল আছে বা এমই স্কুল আছে এলপি আৰু এমই স্কুলৰ যিবিলাক লিভ আছে সেই লিভ বিলাক সকলো বিলাক লিভ কোনে এড কৰিব ডিএমসি ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ সকলে এড কৰিব সদা সাৰবেদসকল আমাৰ হাই স্কুলৰ যিসকল কনটেক্সচুৱেল টিচাৰ আছে তেওঁলোকৰ লিভটো কোনে এড কৰিব কনটেক্সচুৱেল মানে কেজুৱেল লিভৰ কথা কোৱা নাই বাকি লিভখিনি কোনে এড কৰিব সেইখিনি ভালদৰে এতিয়াও ক্লিয়াৰ হৈ উঠা নাই বা আমি ভালদৰে বুজিব পৰা নাই পৰৱৰ্তী পৰ্যায়ত আমি সেইখিনি জনাম কিন্তু আমি ৰেগুলাৰ এলপি টিচাৰ ৰেগুলাৰ এমই টিচাৰ ৰেগুলাৰ এমভি টিচাৰ ৰেগুলাৰ হাই স্কুলৰ টিচাৰ এই সকলোৰে শিক্ষকৰ লিভসমূহ কোনে এড কৰিব সেইখিনি আপোনালোকক জনালো নিশ্চয় ভিডিওটো জৰিয়তে আপোনালোক উপকৃত হৈছে আৰু আমি আশা কৰিম ভিডিওটো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব যাতে আপোনাৰ দৰে আন 2-4 জন শিক্ষক বন্ধুৱে ভিডিওটোৰ জৰিয়তে উপকৃত হয় আৰু আপোনালোকে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ শিক্ষক বন্ধু বান্ধৱী সকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব ধন্যবাদ সদা সাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব